গোলাঘাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনী সদৌ অসম প্ৰাইজমানি মুকলি মাৰাথন দৌৰ প্ৰতিযোগিতা অহা 7 ডিচেম্বৰত গোলাঘাটত বিপুল সমাৱেশ ঘটিব অসমৰ বিভিন্ন ঠাইৰ কেইবা শতাধিক যুৱক যুৱতী পুৰুষ মহিলা প্ৰতিযোগীৰ গোলাঘাট নগৰৰ শকুন্তলা বিবাহ ভৱন গোলাঘাট ষ্টেডিয়াম আদিত প্ৰতিযোগীসকলৰ থকা খোৱাৰ ব্যৱস্থা কৰিছে উদযাপন সমিতিয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ উদ্যোগত প্ৰতি বছৰৰ দৰে এইবাৰ গোলাঘাটত অনুষ্ঠিত হ'বলগীয়া মেগা মাৰাথন দৌৰ প্ৰতিযোগিতাৰ উপলক্ষে উদযাপন সমিতি গোলাঘাট জিলা সেৱা বাহিনী শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোলাঘাট জিলা শাখাই প্ৰস্তুতি সম্পূৰ্ণ কৰি থৈছে 7 ডিচেম্বৰৰ পুৱা 5 বজাত গোলাঘাট ৰঙাজান আৰডি মটৰ্ছৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দৈগ্ৰুং হৈ মইনাপাৰ খেলপথাৰত অন্ত পৰিবলগীয়া সদৌ অসম মাৰাথন প্ৰতিযোগিতাৰ ফ্লেগ অফ কৰিব সৰুপথৰ সমষ্টিৰ বিধায়ক তথা উদযাপন সমিতিৰ মুখ্য পৃষ্ঠপোষক বিশ্বজিৎ ফুকনে ইতিমধ্যে অসমৰ বিভিন্ন জিলাৰ কেইবা শতাধিক যুৱক যুৱতী পুৰুষ মহিলা প্ৰতিযোগীয়ে মাৰাথনত অংশগ্ৰহণ নিশ্চিত কৰিছে মাৰাথনত অংশ লোৱা প্ৰতিযোগীসকলক পুৱাৰ ভাগত প্ৰতিযোগিতাৰ সময়ত বিপুল আদৰণি জনোৱাৰো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে সদৌ অসম মাৰাথন দৌৰ প্ৰতিযোগিতা উদযাপন সমিতিৰ সম্পাদক সৌভিক বৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোলাঘাট জিলা সেৱা বাহিনীৰ জিলাধিনায়ক নয়নজ্যোতি হাজৰিকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোলাঘাট জিলা শাখাৰ সম্পাদক পবিত্ৰ নাথে প্ৰতিযোগিতাত সকলো শ্ৰেণীৰ ৰাইজৰ উপস্থিতি তথা সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে নিউজ ডেস্ক ৰিপৰ্টাৰ লাইভ অসম কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ উদ্যোগত অহা 7 তাৰিখে সদৌ অসম মেগা মাৰাথন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ইতিমধ্যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই কেইবাটাও বছৰ ধৰি এই মেগা মাৰাথন অনুষ্ঠিত হৈ আছে এই বছৰ গোলাঘাট জিলা শাখাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোলাঘাট জিলা শাখাৰ আতিথ্যত এই মেগা মাৰাথন প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে মাজত মাত্ৰ এটা দিন বাকী আছে আৰু এটা দিন ব্যাপক প্ৰস্তুতি আচলতে আমি কৰিছোঁ আৰু যিমান পাৰোঁ অসমৰ প্ৰায় 300তকৈও অধিক ইতিমধ্যে খেলুৱৈসকলে আমাৰ লগত যোগাযোগ কৰিছে পুৰুষ আৰু মহিলা দুটা উভয় শাখাতে এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু অহা 7 তাৰিখে পুৱা 5 বজাৰ লগে লগে এই উক্ত মাৰাথন প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিম আৰু উক্ত মাৰাথন প্ৰতিযোগিতা শুভ উদ্বোধন কৰিব সৰুপথাৰ সমষ্টিৰ মাননীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াই তাৰ সমান্তৰালভাৱে উক্ত দিনাই বঁটা প্ৰদানৰ অনুষ্ঠানৰ আগমুহূৰ্তত মইনাপাৰা যি মিনি ষ্টেডিয়াম আছে সেই মইনাপাৰা মিনি ষ্টেডিয়াম অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়াই উদ্বোধন কৰিব গতিকে ব্যাপক এক প্ৰস্তুতিৰে আমি এই অনুষ্ঠান আয়োজন কৰিবলৈ লৈছোঁ মই আশা ৰাখিছোঁ উক্ত অনুষ্ঠানত অসমৰ সকলো জিলাৰ পৰা আমাক সহায় সহযোগিতা আগবঢ়াই আমাৰ মাজত উপস্থিত হ'ব বিশেষকৈ গোলাঘাট জিলা শাখাৰ অন্তৰ্গত যিমানসমূহ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধীনত বাপায়া আছে সকল সেয়ে নহয় যিসকল লোক আছে সকলো আহি এই উক্ত মাৰাথন প্ৰতিযোগিতা উপভোগ কৰিবলৈ আমি আমন্ত্ৰণ জনাইছোঁ আৰু লগতে এটা কথা আমি উল্লেখ কৰিব বিচাৰিছোঁ যে আমাৰ খুব আকৰ্ষণীয়মূলকভাৱে আমাৰ দুটা শাখাত অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা 40 বছৰ ঊৰ্ধ্বৰ ব্যক্তিয়ে আমাৰ লগত এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আমি সুবিধা প্ৰদান কৰিছোঁ গতিকে আমি আশা ৰাখিছোঁ 2 লাখতকৈও অধিক টকাৰ আমি প্ৰাইজ মানি দিম বুলি আমি ইতিমধ্যে সিদ্ধান্ত কৰিছোঁ গতিকে আমি আশা ৰাখিছোঁ উক্ত মাৰাথনৰ সকলো আহি সহায় সহযোগিতা আগবঢ়াব এই আমাৰ প্ৰাৰ্থনা কৃষ্ণ ৰিপৰ্টাৰ লাইভ